মোটামুটি দুটো মাতিছে এটা মাইকী ভেকুলীজনী মাতিছে আকৌ অলপ পেটুলা ভেকুলী গতিকে তাই আমাৰ মোটা ভেকুলীটা মাতিলে মাইকী ভেকুলীজনী মাতিলে ঐতিহাসিক ৰাজকাৰেঙৰ বাকৰিত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পহিলা বহাগত মুকলি বিহু উদযাপন কৰা হয়। আজিৰ 29 সংখ্যক মুকলি বিহু বহাগ অসমীয়া জাতিৰ প্ৰাণ স্পন্দন, বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা, বহাগ অসমীয়া জাতিৰ সাহস প্ৰেৰণা, কৃষিভিত্তিক এই বহাগ বিহুৱে জাতিটোৰ মাজলৈ সমন্বয় বাৰ্তা কঢ়িয়াই আনে। ঐতিহাসিক ৰাজকাৰেঙৰ বাকৰিটো আজি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক মিলনভূমিয়ে জাতিটোৰ যাতে সমন্বয় স্বৰ্গদেউ চাওলুং চুকাফাই 7টা চামুৰি একৰাজ কৰা এই বৰ অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগাই এটা বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছিল আৰু বৃহত্তৰ অসমীয়া জাতিটোৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ হৈ আছে এটা সমৃদ্ধিশালী জাতি আৰু তাকে প্ৰতিফলন ঘটিছে ঐতিহাসিক ৰাজকাৰেঙৰ বাকৰিত। অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰয়াস আমি কৰিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিত যিটো বৃহত্তৰ অসমীয়া জাতি আৰু এই জাতিটোক এটা সমৃদ্ধিশালী জাতি হিচাপে গঢ়ি তুলিবৰ কাৰণে সমন্বয় বাৰ্তা বঢ়াই নিবৰ কাৰণে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে প্ৰয়াস কৰিছে। আজি ঐতিহাসিক কাৰেঙৰ বাকৰিত সমন্বয় বাৰ্তা বঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ। পহিলা বহাগ আজিৰ তাৰিখতে মই সমগ্ৰ অসমবাসী ৰাইজক আৰু আপোনালোকক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু সেৱা জ্ঞাপন কৰিছোঁ। আহি থকা বছৰটোত যাতে সকলো মানুহৰ ভাল হওক, ৰাইজৰ হকে হওক, ৰাজ্যখনৰ হকে হওক, আমাৰ যিবিলাক নিজৰ সমস্যা আছে, ৰাইজৰ সমস্যা আছে, জাতিটোৰ সমস্যা আছে, এইবিলাক নিষ্পত্তি হওক। এই বছৰটোৱে যাতে নিষ্পত্তি কৰি আমাক সকাহ দিয়ে তাকে আমি কামনা কৰিছোঁ। অন্য হাতেদি আমি
অসমীয়া জাতি অস্তিত্বৰ সংকটত থকা এটা জাতি আমি সকলোৱে জানো। কিন্তু যেতিয়াই বিহু আহে, যেতিয়াই উৎসৱ আহে, আমি সাহস পাওঁ, প্ৰেৰণা পাওঁ, নতুনকৈ আকৌ আগবাঢ়ি যাবলৈ সকলোৱে সাহস পাওঁ। গতিকে আমালৈ যিমানে সংকট নাহক কিয়, যিমানে প্ৰত্যাহ্বান নাহক কিয়, আমি আটায়ে বহাগতে সংকল্প লওঁ, নতুন বছৰতে সংকল্প লওঁ, এই প্ৰত্যাহ্বানক যাতে আমি মষিমূৰ কৰিব পাৰোঁ। গতিকে স্বাভাৱিকতে যেনেধৰণে জাতিটোলৈ প্ৰত্যাহ্বান আহিছে, সাংস্কৃতিক ক্ষেত্ৰখনলৈ আহিছে, বিহুলৈকো আহিছে, এই আটাইবিলাক মই ভাবোঁ আমাৰ সন্মুখত লোকশিল্পী দ্বিজেন গগৈয়ে তেওঁৰ লোকবাদ্য পৰিৱেশন কৰি আছে। এনেধৰণৰ যিবিলাক নীৰৱে নিতালে যিসকলে লোকবাদ্যৰ সাধনা কৰি আছে, লোকসাহিত্যৰ সাধনা কৰি আহিছে, লোক সংস্কৃতিৰ সাধনা কৰি আছে, তেওঁলোকে আচলতে জাতিটোক জীয়াই ৰাখিছে। গতিকে মই ভাবোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে ২৯ বছৰে এই কাৰেং ঘৰৰ সন্মুখত এই মুকলি বিহু অনুষ্ঠিত কৰি আহিছে। কাৰেং ঘৰ যিডোখৰ ঠাইৰ পৰা ২৫০ বছৰ সমগ্ৰ জাতিটোক নেতৃত্ব প্ৰদান কৰিছিল, ৰাজ্যখনক নেতৃত্ব প্ৰদান কৰিছিল, ইয়াতে ৰাজধানী আছিল। গতিকে তেনে এখন ঐতিহ্যমণ্ডিত ঠাইৰ পৰা মই পুনৰবাৰ সমূহ অসমবাসী ৰাইজক আজিৰ এই পহিলা বহাগতে সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।